লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভাত চলিছে ব্যাপক তৎপৰতা। ইয়াৰ অংশৰূপে বুধবাৰে অৰ্থাৎ আজিৰ দিনটোত বৰ্তমানৰ কংগ্ৰেছে সাংসদ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত উপস্থিত হয়গৈ। কংগ্ৰেছ ভৱনত উপস্থিত হৈয়ে দলীয় নেতাকৰ্মীৰ আদৰণি অনুষ্ঠান আৰু মত বিনিময় অনুষ্ঠানত ভাগ লয় সাংসদগৰাকীয়ে। মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজাৰ পৌৰোহিত্যত অনুষ্ঠিত এই দলীয় সভাত দলৰ সকলো বিষয়ববীয়াক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লাহৰীঘাটৰ যুৱ বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰে। ইফালে দ্বিতীয়বাৰৰ বাবে নগাঁও সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত কয় যে আজি জিলাখনৰ মণ্ডল আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলকহে আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিব। আনহাতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ অভিযোগ নস্যাৎ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ কথা কোনো ধৰণৰ স্থিৰতা নাই বুলি উল্লেখ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সংসদীয় সভাত স্বয়ং সৰ্বানন্দ সোণোৱালেও দুৰ্নীতিৰ লিখিত অভিযোগ দাখিল কৰিছিল আৰু আমাৰ হাততো আছে বুলিও মন্তব্য প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। একেদৰে AIUDFৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে সাংসদগৰাকীয়ে। শুনক এই ভাষ্য। আপোনালোকে দেখিছেই আমাৰ মৰিগাঁও জিলাৰ আমাৰ যিবিলাক ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টসকল আহিছে ইয়াত। অইন কৰ্মীসকলক মতা নাই, তেতিয়াহ'লেতো ঠায়ে নুজিব ইয়াত। তেখেতসকলে কেনেধৰণে এই নিৰ্বাচনত কাম কৰিব সেইবিলাক এতিয়া খৰচি মাৰি সকলো আলোচনা তেওঁলোকে কৰিছে। তেওঁলোকে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে আৰু তেওঁলোকৰ ওপৰতে মই গোটেইখিনি দায়িত্ব অৰ্পণ কৰিছোঁ। মই প্ৰাৰ্থী, কিন্তু আমাৰ শক্তি হ'ল আমাৰ সাংগঠনিক ভিত্তি, আৰু সাংগঠনিক ভিত্তি কংগ্ৰেছৰ অতি সবল, সকলোৱে জানে। গতিকে তেওঁলোকে আমাৰ নেতাসকল যিসকল আছে, আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ তত্ত্বাৱধায়ক মৰিগাঁও জিলাৰ তেওঁ আহিছে গুৱাহাটীৰ পৰা, তাৰপিছতে আমাৰ যিসকল আছে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্টসকল আহিছে, সকলোৱে মিলি পেলাই তেওঁলোকে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে। আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছে যে আপুনি এজন অকমান্য সাংসদ, আৰু তাৰ লগতে কৈছে যে আপুনি বিক্ৰী নোহোৱা ম্যাদুতলা সামগ্ৰী। ৰূপক শৰ্মা ডাঙৰীয়াৰ কথানো কি ক'ম, ক'ব লাগে কাৰণে কৈছে, কিন্তু তেওঁৰ হৃদয়ৰ পৰা চাগে এইখিনি কথা কোৱা নাই। গতিকে মই নাভাবোঁ ৰূপক শৰ্মাই এইখিনি কথা নিজৰ হৃদয়ৰ পৰা কৈছে, কাৰণ তেওঁ জানে তেওঁ কোৱা প্ৰত্যেকটো কথাই একেবাৰে সঁচা নহয়, গোকাত মিছা কথা। কিন্তু বিজেপি দলৰ নেতাসকলে গোকাত মিছা কথাই কয়, কাৰণ তাক নেতৃত্ব দিয়ে অসমৰ মুখ্যমন্ত্ৰীজনে নিজেই। মিছা কথাৰ ভঁৰাল আৰু মানুহক বিভ্ৰান্ত কৰিব পৰা তেওঁলোকৰ অদ্ভুত মিছা কথা ক'ব পৰা শক্তি আছে, কিন্তু সাধাৰণ ৰাইজে জানে। গতিকে সাধাৰণ ৰাইজে কি সিদ্ধান্ত ল'ব সেইটো ৰূপক শৰ্মাৰ দৰে বিধায়কে সেইবিলাক সন্মান কৰা উচিত। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।